অসমৰ বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ, শিক্ষাবিদ, জাতীয়তাবাদী শিবিৰৰ পুৰোধা ব্যক্তি ডক্টৰ দেৱপ্ৰসাদ বৰুৱা বিলীন হৈ গ'ল পঞ্চভূতত। ঐতিহাসিক অসম আন্দোলনৰ অন্যতম তাত্ত্বিক ডক্টৰ দেৱপ্ৰসাদ বৰুৱাৰ 28 জানুৱাৰীত মৃত্যু হৈছিল গুৱাহাটীৰ ইণ্টাৰনেশ্যনেল চিকিৎসালয়ত। 1930 চনৰ 1 অক্টোবৰত গোলাঘাটত জন্ম হৈছিল এই পুৰোধা ব্যক্তিজনাৰ। অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰতে মাত মাতি আহিছিল ডক্টৰ বৰুৱাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যজনৰ শেষকৃত্যৰ সময়ত সমবেত হয় অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তি। ডক্টৰ বৰুৱাৰ অগণন গুণমুগ্ধৰ ভিতৰত ডক্টৰ হীৰেন গোহাঁই, হীৰাৰ্থ ভট্টাচাৰ্য, অখিল গগৈ, সমুজ্জ্বল ভট্টাচাৰ্য, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ইত্যাদি উপস্থিত থাকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। জাতীয়তাবাদী শিবিৰৰ অগ্ৰণী ব্যক্তিজনৰ মৃত্যুত শোকাভিভূত প্ৰফুল্ল কুমাৰ মহন্তই কয়, অসমপ্ৰেমী জনসাধাৰণৰ তেখেত অভিভাৱক স্বৰূপ আছিল। বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ ডক্টৰ দেৱপ্ৰসাদ দেৱৰ অকাল বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসমৰ আঞ্চলিকতাক ভাল পোৱা এজন ব্যক্তিৰ, পুৰোধা ব্যক্তিৰ আজি অৱসান ঘটিল। তেখেতৰ মৃত্যু আমি অতি মৰ্মাহত হৈছোঁ, কাৰণ তেখেতে অন্যায়ৰ বিৰুদ্ধে সদায় যুঁজি আহিছিলে। দেশৰ জৰুৰীকালীন অৱস্থা, তাৰপিছত অন্যান্য সময়তো তেখেতে বহুবাৰ কাৰাবাস খাটিব লগা হৈছিল আৰু অসম আন্দোলনত তেখেতৰ পৰামৰ্শ আদি আমাক সমৃদ্ধিশালী কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ উপকৃত কৰিছিল আৰু তেখেতে দিশ নিৰ্ণয় কৰাৰ কাৰণে সেই সময় আছুক বিভিন্ন পৰামৰ্শ আদি আগবঢ়াইছিল আৰু তাৰপিছতো আমি তেখেতৰ সহায় সহযোগ পাই আছিলোঁ। আৰু গোলাঘাট অধিৱেশনত য'ত প্ৰথম অসম গণ পৰিষদ দল গঠন হৈছিল, অসম গণ পৰিষদ দল গঠন কৰা সভাত তেখেতে উপস্থিত থাকি তেখেতৰ সজ পৰামৰ্শৰে আমাক উপকৃত কৰিছিল। আমি তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু স্বৰ্গগত আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ডক্টৰ দেৱপ্ৰসাদ বৰুৱাৰ মৃত্যুত বিভিন্ন সংগঠনে শোক প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই শিক্ষাবিদজনৰ মৃত্যুত 3 দিনীয়া শোক পালন কৰিব বুলি ঘোষণা কৰিছে। অসম গণ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, আদ্ৰা, বিভিন্ন ছাত্ৰ সংগঠন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে অসমৰ সুসন্তানজনৰ মৃত্যুত। মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে 5 দিনীয়া শোক প্ৰকাশ কৰাৰ লগতে 5 দিনলৈ সমিতিৰ পতাকা অৰ্ধনিৰ্মিত কৰি ৰাখিব বুলি ঘোষণা কৰিছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।